ফিল্ম ষ্টাৰৰ পৰা পলিটিচিয়ান সকলোৱে ট্ৰেণ্ড ফটো আপলোড দি আছে। আপুনি বাৰু বনালেনে? যদি এতিয়ালৈ বনোৱা নাই, মোৰ এই ভিডিঅ'খনৰ লগতে থাকিব। বলক শিকাম আজি কেনেকৈ বনাব লাগে। বন্ধুসকল, ট্ৰেণ্ডিং ফটোটো বনোৱাৰ বাবে আপোনালোকে গুগলত যাব। গুগলত গৈ ধুনীয়াকৈ চাৰ্চ কৰি দিব গুগল জেমিনি বুলি। গুগল জেমিনি মই চাৰ্চ কৰি দিলোঁ। ফাৰ্ষ্টতে যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোতে ধুনীয়াকৈ এটা ক্লিক কৰি দিব। তাৰপিছত চাওক আস্ক জেমিনি প্লাছ চিন আছে, এই প্লাছ চিনত ধুনীয়াকৈ ক্লিক কৰি দিব। আপলোড ফাইলছত গৈ ফটো আৰু ভিডিঅ' যিটো ফটো আপুনি বনাব বিচাৰে সেইটো ফটোটো ধুনীয়াকৈ ক্লিক কৰি দিব। চাওক ইয়াত মোৰ কেইবাটাও বনোৱা আছে, যিয়ে নহওক মোৰ ভাল লাগে এই ফটোখন আপলোড কৰি দিলোঁ। আপলোড হৈ যাব। আপলোড হৈ যোৱাৰ পিছত আস্ক জেমিনি, ইয়াত আপুনি কেনেকুৱা ধৰণৰ মানে ফটোটো লাগে বা বেকগ্ৰাউণ্ডটো লাগে। যিহেতু মই ট্ৰেণ্ডিং ফটোটো বনাম, ট্ৰেণ্ডিং ফটোটো বনোৱাৰ বাবে এটা নিৰ্দিষ্ট প্ৰম্পট আছে। সেই প্ৰম্পটটো বা লিখাখিনি ইয়াত আপলোড দিব লাগিব বা লিখি দিব লাগিব। যিয়ে নহওক মই এইখিনি লিখি দিছোঁ, কি কয় কপি কৰি ইয়াত পেষ্ট কৰি দিছোঁ। আপোনালোকে লিখাখিনি মোৰ কমেণ্ট ছেকশ্যনত পাই যাব। যিয়ে নহওক মই তাৰপিছত এই চেণ্ড অপশ্যনত ক্লিক কৰি দিলোঁ। চাওক মানে অতি কম সময়ৰ ভিতৰত এই ফটোখন মানে ট্ৰেণ্ডিং ফটোলৈ ৰূপান্তৰিত হৈ আহিব। জাষ্ট এ ছেকেণ্ড, হয়তো ইয়াত 4-5 ছেকেণ্ড বা 10 ছেকেণ্ড সময় ল'ব পাৰে। ইতিমধ্যে মোৰ ফটোখন জেনেৰেটিং হৈ আছে, আপোনালোকে চাব পাৰিছে। চাওক আহি গৈছে মোৰ এই ফটোখন কি ৰূপত আহি গৈছে। ইয়াতে ধুনীয়াকৈ ক্লিক কৰি ওপৰত এই ডাউনলোড বটন আছে, ডাউনলোড বটনত গৈ কি হৈছে, কিবা নেটৰ সমস্যা আছে, ডাউনলোড হৈ গৈছে। ইমেজটো ছবিটো ডাউনলোড হৈ গৈছে। ডাউনলোডিং হৈ গৈছে। অপেন ইমেজ চাইছে, মোৰ ফটোটো ইতিমধ্যে ডাউনলোড হৈ গৈছে। যিয়ে নহওক আপোনালোকে এনেকৈও বনাব পাৰিব। ইয়াত হয়তো বিভিন্ন ধৰণৰ ৱেবছাইট আছে, আপোনালোকে বিভিন্ন ধৰণৰ ৱেবছাইটত গৈ আপোনালোকে এই ট্ৰেণ্ডিং ফটোটো বনাব পাৰিব। যিয়ে নহওক মই আন এটা ৱেবছাইট আছে, সেই ৱেবছাইটৰ জৰিয়তে আপোনালোকক বনাবলৈ শিকাম। সেইটো হৈছে টেকলেন, TECHLEIN। এই টেকলেনৰ জৰিয়তে আপোনালোকে ট্ৰেণ্ডিং ফটোটো বনাব পাৰিব। টেকলেনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ওপৰতে এই চাৰ্চ বটন আছে, চাৰ্চ বটনত গৈ NMM বুলি চাৰ্চ কৰি দিব। NMM বুলি চাৰ্চ কৰি দিয়াৰ পিছত চাওক ইয়াতে এই ছবিখনত ধুনীয়াকৈ এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল কৰিব, অলপ তলত টানি দিব, অলপ তলত টানি দিব। টানি দিয়াৰ পিছত চাওক কপি দিছ প্ৰম্পট, এই প্ৰম্পটটো আপোনালোকে কপি কৰিব লাগিব। এই প্ৰম্পটটো আপোনালোকে কপি কৰিব লাগিব। মই কপি কৰি দিলোঁ। ইয়াতে প্ৰম্পটটো আপোনালোকে পাই যাব। মেক ইউৰ ফটো উইথ AI, ইয়াতে ধুনীয়াকৈ এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ট্ৰাই VEO, তাৰপিছত চাওক গেট ষ্টাৰ্টেড, তাৰপিছত এই আস্ক জেমিনি, তাৰপিছত প্লাছ চিন আছে, প্লাছ চিনত গৈ আপোনালোকৰ ধুনীয়া ছবিটো আপোনালোকে ইয়াৰ বিভিন্ন অপশ্যনৰ পৰা আপলোড কৰি দিব। মোৰ ইয়াত কেইবাটাও ছবি আছে, মই ইয়াৰ পৰা যিকোনো এখন ছবি ধৰক আপলোড কৰি দিলোঁ। আপলোড কৰি দিয়াৰ পিছত যিহেতু মই ইতিমধ্যে প্ৰম্পটখিনি বা লিখাখিনি এই ৱেবছাইটটোৰ পৰা মই ইতিমধ্যে কপি কৰিছোঁ, সেইটোকে মই ইয়াত পেষ্ট কৰি দি চেণ্ড কৰি দিম। চাওক এই লিখাখিনিৰ জৰিয়তে মোৰ এই ফটোখনক কেনেকৈ ট্ৰেণ্ডিং ফটোলৈ ৰূপান্তৰিত কৰিব। জাষ্ট এ ছেকেণ্ড, অতি কম সময়ৰ ভিতৰত এই ছবিখনক মোক ট্ৰেণ্ডিং ফটোলৈ ৰূপান্তৰিত কৰি দিব। চাইছেনে মোৰ এই ছবিখনক কেনেকৈ ট্ৰেণ্ডিং ফটোলৈ ৰূপান্তৰিত কৰিছে, আপোনালোকে চাব পাৰিছে। আৰু এই ডাউনলোড বটনত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। নিশ্চয় বন্ধুসকল, আপোনালোকে যদি মানে ভিডিঅ'টো ভালকৈ চাইছে, নিশ্চয় শিকি গৈছে। আৰু যদি কিবা আপোনালোকৰ জানিব লগা থাকে নিশ্চয় মোক জনাব। ধন্যবাদ।